কংগ্রেছে 70 বছৰ থাকি পেলাই কি কৰিছে আপোনালোকে এনসাৰ দিব লাগিব। লিগেল কথা ক'লে আপোনালোকে মোক বেয়া পায় কিয়? নমস্কাৰ, আজি লৈ আহিছোঁ নতুন এটা ভিডিঅ'টো হৈছে কংগ্ৰেছ 70 বছৰ থাকি পেলাই একো কৰিব পৰা নাই। আজি মই সাবুত দিম। সাবুত কেনেকৈ দিম? 1 নম্বৰ, আমাৰ গাঁৱত কাৰেণ্ট নাছিল, বিজেপিয়ে দিছে। ৰাস্তা নাছিল, বিজেপিয়ে দিছে। পানী নাছিল, বিজেপিয়ে দিছে। তেনেহ'লে কংগ্ৰেছে 70 বছৰ থাকি পেলাই কি কৰিছে আপোনালোকে এনসাৰ দিব লাগিব। बात तो सही है। লিগেল কথা ক'লে আপোনালোকে মোক বেয়া পায় কিয়? এইখিনি ইমান আজি ঘৰে ঘৰে আপোনালোকে পানী পাই আছে, কোনে দিছে? কোনে দিছে কওকচোন আপোনালোকে? আজি বহি পেলাই ঘৰত পানী খাই আছে। আগৰ মানুহে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া ডঙৰ পানী মানুহে খাইছিল। আৰু যদি মই যদি মিছা কথা কৈছোঁ আপোনালোকে যাই পেলাই ঘৰে ঘৰে সুধি ল'ব যে ডঙৰ পানী খাইছে কে নাই সিহঁতে আমাৰ গাঁৱত। আৰু আমাৰ গাঁৱত তাতে বাদ দিয়ক, চাহ শ্ৰমিকৰ কথা কৈছোঁ, লাইনৰ কথা কৈছোঁ। লাইনে আগতে পানী সুবিধা ইমান নাছিল, এতিয়া পানী সুবিধা কৰিছে, কাৰেণ্টৰ সুবিধা কৰিছে, গলি গলি ৰাস্তা বনাই দিছে। কোনে বনাই দিছে? বিজেপি বনাই দিছে। লিগেল কথা ক'ব গ'লে আপোনালোকে বেয়া পায়।